হেল্ল' নমস্কাৰ, মই পল্লৱী। সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি 31 হয় আৰু আজি মই প্ৰথম ভিডিঅ' শ্বুট কৰিছোঁ। এয়া চাওক, আমাৰ বৌ মাছ ফ্ৰাই কৰি আছে। বৌয়ে ধুনীয়া বনায় মানে, সেইকাৰণে বৌক কৈছোঁ আজি তুমিয়ে বনোৱা, তোমাৰ হাতৰ খাম। বৌয়ে পূৰা কথা কৈ বনাই আছিলে। মই চাই আছোঁ ভিডিঅ' কৰি। মই ভিডিঅ' বনাইছোঁ, বৌয়ে খানা বনাই আছে। এয়া চাওক, কিবা কিবি কৈ আছিলে বৌয়ে মোক। আপোনালোকে বনাইছেনে বাৰু 31ৰ খানা? জনাব কমেণ্ট কৰি কোনে কি বনাইছে। আমাৰ এয়া মাছ, ৰৌ মাছ ফ্ৰাই কৰি আছে বৌয়ে। বৌয়ে কৈ আছে গাহৰি। চৰি দে, আমি গাহৰি খাওঁ, কোনোবাই নাখাবও পাৰে, বেয়া নাপাব, কিন্তু আমি খাওঁ বাৰু। আজি চব বৌকে বনাব লগাই দিছোঁ। বেঙেনা ফ্ৰাই কৰি আছে বৌয়ে। বৌক কৈছোঁ বনোৱা আৰু তুমিয়ে বনোৱা, তোমাৰ হাতৰ খাম আজি। কাটি বাছি দিছোঁ বাৰু মই, কিন্তু বৌয়ে বনাইছে আৰু মই বোলো মই কাটি বাছি দিম, তুমি বনোৱা। বেঙেনা ফ্ৰাই কৰি আছে, কিবা কিবি কৈ আছিলে মোক। মোক কৈছে আৰু তুমি বহি থাকা, ময়ে বনাওঁ আৰু ন। এয়া চিতল মাছ ফ্ৰাই কৰিছে। কোনে কোনে খাই ভাল পায় বাৰু চিতল মাছ জনাব। মই ভালেই পাওঁ বাৰু, ইমানো নহয় বাৰু, অলপ চলপ ভাল পাওঁ। বৌয়ে পূৰা মাছ ভাজি আছে। হাঁহি আছে, কিবা কিবি কথা কৈ আছিলোঁ, বৌ পূৰা হাঁহি। এই তলৰ গেছত বনালে মানে বহুত তেল চিটিকনি ওলায়, বৰ ভয় লাগে নহয় জানো? মোৰ কিন্তু বিৰাট ভয় লাগে। এয়া ৰৌ মাছৰ লগত বনোৱা কচু, আলু, ঔটেঙা সিজাই লৈছে প্ৰথমতে, তৰকাৰী বনাব আদি। বৌয়ে বিলাহী নাখায় মানে, সেইকাৰণে। কোনে কোনে এনেকৈ খাই ভাল পায় জনাব। মই চবেই ভাল পাওঁ বাৰু। বৌক আজি পূৰা কামত লগাইছোঁ মই। পূৰা কৰি আছে বৌয়ে। এতিয়া গাহৰি বনাই আছে, তেল নিদিয়াকৈ গাহৰি বনাইছে। আপোনালোকে বনাইনে বাৰু তেল নিদিয়াকৈ? খাই চাবচোন এনেকৈয়ে, কাৰণ যিহেতু গাহৰি মাংসত তেল থাকেই নহয় জানো, সেইকাৰণে এক্সট্ৰাকৈ ঢালাৰ কোনো প্ৰয়োজনেই নাই বাৰু। গাহৰিয়া লাই পাতে বনাব বৌয়ে। ইয়াত মছলা একো নাঢালে মানে, বিনা মছলাত বনাব। আদা নহৰু দিব বাৰু অলপ, কেঁচা জলকীয়া, আদা নহৰু এনেদৰে। আপোনালোকে খাই ভাল পায়নে বাৰু? কোনে কোনে ভাল পায় জনাব। আমাৰ ঘৰৰ আকৌ সকলোৰে প্ৰিয়। বৰ ভাল লাগে নহয় জানো? এয়া লাইপাত দি আছে বৌয়ে। মই বিৰাট ভাল পাওঁ এনেদৰে লাইপাত দি খোৱা গাহৰি। আপোনালোকে বাৰু ভাল পায়নে জনাব। এয়া চাওকচোন কিমানখিনি তেল ওলাই গ'ল।
এক্সট্ৰা তেলৰ কোনো প্ৰয়োজনেই নাই বৰ হাঁহি চোৱা কিবা এটা কৈছিলে বৌয়ে এতিয়া মোক কৈছে আৰু তুমি বহি থাকা আৰু মই কৰি থাকিম মোক কৈছোঁ বনোৱা আৰু তুমিতো ধুনীয়াই বনোৱা সেইকাৰণে তোমাক লগাই দিছোঁ বনোৱা নহয় দেই ময়ো কৰিছোঁ বাৰু কিছুমান কিন্তু মই কৰাখিনি ভিডিঅ'হে কৰা নাই নহ'ল বাৰু কিন্তু ময়ো বনাইছোঁ কিমাননো সদায় নিজে বনাই খাব নহয় জানো সেইকাৰণে আজি বৌক কৈছোঁ বোলো আজি তুমিয়ে বনোৱা কেতিয়াবা লোকে বনোৱাও খাবলৈ মন যায় নহয় জানো এলাহ লাগি যায় নিজে বনোৱা সদায় একেখিনিকে খাই থাকিবলৈ একেটা সোৱাদকে বৈ পূৰা লৰাই আছে আপোনালোকে খায়নে বাৰু এনেদৰে লাই শাক দি পেলাই খাই চাবচোন যদি নাই খোৱা বৰ ভাল লাগে চৰি ইয়াৰ পিছদিনাখন মানে 1 জানুৱাৰী সেইদিনাখন ভিডিঅ' সমাপ্ত কৰাই নহ'ল ৰাতি ভিডিঅ' পিছদিনাখন আকৌ খানা আছিলে আমাৰ ওচৰৰ আণ্টি কেইগৰাকীৰ লগত খাইছিলোঁ আমি বৌয়ে চাহ দিছিলে লাল চাহ তাকে কৈছে আৰু ৰঙা চাহ বুলি কয় আমাৰ ইয়াত বেলেগ ভাবিবলৈ মানা কৰিছে এয়া হাঁহিছে সেইটোকে কৈ এই আমাৰ ওচৰৰ বা এই আণ্টি ভাল লাগে নহয় জানো এনেকৈ সকলোৱে মিলি খাবলৈ এই আণ্টিয়ে চানা উলিয়াই আছে চাহৰ লগত খাবলৈ পায়সো খাইছিলোঁ বাৰু ভিডিঅ'হে কৰা নহ'ল কাৰণ প্ৰথম ষ্টাৰ্ট কৰিছোঁ ন ভিডিঅ' বনোৱা সেইকাৰণে ইমান এক্সপাৰ্টো নহয় বাৰু এয়া মোৰ পেহী আমাৰ ওচৰৰে পেহীয়ে পূৰা মাংস বনাই আছে ওলাইছোঁ আৰু দেই কোনোমতে মই অকণমানকৈ লাজ কৰি পিছত ওলাম বাৰু কিন্তু এতিয়া লাজ লাগিছে সেইকাৰণে বেলেগকে দেখুৱাই আছোঁ আৰু সেইজনী মোৰ ছোৱালী এইয়া বৰ ল'ৰা পিকু কিবা এটা কথাত লাগি আছে বৌমাকৰ লগত মই মাজে মাজে অকণ ওলাইছোঁ চবেই বহি চাওক হাঁহৰ মাংস 1 জানুৱাৰী খানা 31 তাৰিখৰ পৰা আহি ডাইৰেক্ট 1 জানুৱাৰী পালোহি দেখিছে নহয় সেয়া আৰু আপোনালোকে বাৰু খানা খাইছেনে 1 জানুৱাৰী জনাব আমাৰ এয়া হাঁহৰ মাংস বনাইছে এয়া হৈ গ'ল চাওক এগৰাকী আণ্টি আমাৰ ওচৰৰে চবেই হাত দিছে আৰু মাংসখিনিত বোলে এজনীয়ে বনাইছে এইটো নহয় আৰু চবৰে হাত পৰিছে মোৰ ছোৱালী এজনী তাই কেমেৰাত উঠিবলৈ পাই খুব ফূৰ্তি খুব ভাল পায় কেমেৰাত উঠা বুলি ক'লে ফটো উঠা ভিডিঅ' কৰা দেখিছেনে বাৰু হৈ গ'ল ইহঁত দুটাক প্ৰথমতে দি লৈছিলোঁ খাই আছে বোলো কেমেৰা ভিডিঅ' কৰিম খোৱা দুইটাই কাজিয়া নকৰাকৈ দেখিছেনে দুইটাকে কিমান আঁতৰে বহুৱাবলগীয়া হৈছে কাজিয়া লাগে নহ'বা এই দুটা আমাৰ ওচৰৰ ভাইটি আণ্টি কেইজনীৰ ল'ৰা
ফ্লাইং কিছ দিছে দেখিছে এই আণ্টিৰ ল'ৰা হয় এয়া আমি খাব লৈছোঁ লাচকুটাত সেয়া পেহী ভগাই আছে বৌ এইগৰাকী একো আণ্টি এই চব আণ্টিয়ে আৰু ওচৰৰ এয়া চাওক ভাজি বেঙেনা পিটিকা নেমু আচাৰ দালি পনীৰ বনাইছিলে আৰু হাঁহৰ মাংস সেয়াই আৰু